দুৰ্গা পূজাটো আহিল ঘণ্টা এটা যদি গাৰ্লফ্ৰেণ্ড থাকলাক হয় দুৰ্গা পূজাত কি বঢ়িয়াকে একেলগে জিলাপিৰ দোকানত জিলাপি খালো হয় কিন্তু নাই ফুটা কপাল এখেন 2 ঘণ্টা তথাপিতো দুৰ্গা মাক দৰ্শন কৰবা যাবাই লাগব না চাওঁতে চাওঁতে বয়স হল ভালেখিনি মোৰ কিবা এটা কাম কৰিম কেইদিনমান পিছতে বিধান মৰে ঘণ্টা দুৰ্গা পূজাত দেখোন জিলাপিৰ দোকান এখন দিবা পাৰোৱে মই ভাল কামাই হ'ব ঘণ্টা কিন্তু জিলাপিৰ দোকান দিলেও মেলক নাৰখো মই দিনক দিনে সি 1 নম্বৰ খচ্চৰ হৈ গৈছে কাক ল ভাল হ'ব দখেকনো কি লম সিও চেৰাপতে মাৰি থাকব ঘণ্টা ৰনটো ডাকে ল ভাল হ'ব পইচা মাখাও তাকে ইনভেষ্ট কৰবা দিম আজি তাৰ লগত আলোচনা কৰবা লাগব ভালকে তেল মাৰবা লাগব তাক ফেকো দেখোনে ক'ত যা তই গুৱাহাটীৰ পৰা মোৰ লগত চলি এটা আহি আছে আনবা যাই আছো গুৱাহাটীত থাকি থাকি ভাল লগ বনাইছা দে তই 2 এটা আছে কি তই কিডনী লগলি নেকি নকবি দে তই সঁচা কথা কৈছিলি ঘণ্টা একো কিডনী বেয়া হোৱা নাছিল মোৰ মোৰ কথা নুশুনা দেখোন এইগিলা চবে বড়ো কুকুৰে কৈছে মায়েও কি কৰবা তাৰ লগত ডক্তৰৰ তাত পঠাই দিছিল এনে অলপ জ্বৰহে হৈছিল মোৰ কুকুৰে ডক্তৰক মিছা মিছি কবা দিছে কিডনী বেয়া হোৱা বুলি দুনিয়াৰ পইচা মাখা লুটছি পৰীক্ষাৰ নামত কিন্তু লৈ লৈছো ঘণ্টা যোৱাকালি কিনো কয় কিয় কৰিলে নেহেন কুকুৰক 8,000 টকা দিবা আছিলো না হেৰি কৰিছি বহুত দিন দিয়া নাছিলো যে কিনো কয় বড়ো ইমান খচ্চৰ কেলচাই দি ভালকে গুবাইছো তাক এতিয়া বোধহয় বিষত উঠবা পৰা নাই বিচনাৰ পৰা কিনো কয় আৰু সেই বুলি তোৰো পৰীক্ষা কৰা পদ্ধতি গিলা বেলেগ ধৰণৰ দে গছৰ পাত খুৱাই পেলাই তই মানুহক চাহ কি বেমাৰ হৈছে কি হোৱা নাই সেইটো ডক্তৰ ভেকৰ কামাল ভাই মানি গৈছো দে তোক গুৱাহাটীত কি এনে বিখ্যাত বুলি ভাবছা নেকি মোক আজি যে মোৰ লগত চলটো আহিছে তাক সুধিবিচোন মই কিমান বিখ্যাত গুৱাহাটীত দে হ'ব দে চিনাকিটো হম পিছে চেৰাপ তেৰাপ খাই নে নাখায় সি নাখায় নহয় অলপ চলপ খাই পিছে গধূলাক লাগি একবাৰ লগ হম নাকি তহঁতৰ ঘৰত যাবি সিও ভাল পাব দে হ'ব দে মই এতিয়া যাই থাকোতে দেৰি হৈছে যা ঘণ্টা ৰনটোৰ তাতে যাওঁ যাই পেলাই জিলাপিৰ দোকান দিয়া কথাটো আলোচনা কৰো পুৰা ফাটাফাটি কামাই কৰিব লাগিব দুৰ্গা পূজাত ইমান দেৰি হল কি যে কৰি আছে মানে সি আহিব হেৰি ইফালে প্ৰথমবাৰ আহিছো চিনি নাপাওঁ তাৰ গাঁওখন হেল্ল' ব্ৰ ক'ত আছ বে তই ইমান দেৰি কৰি আছ জল্দি আহ বে ইমান দেৰি লাগে নে তোৰ আহোতে নহয় লগৰ ল'ৰা এটা লগ পালো তাৰ লগত কথা পাতোতে অলপ দেৰি হল দেই হ'ব দে বল এতিয়া বাইকত উঠ যৌ কিমান ভাল লাগছি তই আহিছা যে হ'ব দে এতিয়া তেল মাৰিব নালাগে তই বল এতিয়া বল যৌ কিনো তই আকৌ মাইকী নিচিনা সাৱটি ধৰিছ নহয় ঘণ্টা ভয় লাগে তোৰ যিহে ওখ ভাই কি যে হ'ব মানে তোৰ লগতো বল বেছি দূৰত নাযাবি দেই হ'ব দে তাৰ ৰুমৰ গন্ধ ধৰি ইয়াৰ ঘৰত আহিবা ইচ্ছা নাযায় মোৰ যে তাৰ গাৰ গন্ধটো ইমান ৰুম মলমলাই থৈ দিয়ে ৰনটো দে আছা এইফালে চোন জালা দেখোনে দে আগত জল্দি বডি স্প্ৰেটো মাৰ মাৰো ৰ ধৰি লৈ আনছো দে জল্দি মাৰ নহলে মাৰা যাম গন্ধ মাৰিছো অলপ ৰুমটোতো মাৰি দেও এতিয়া গেছি না গন্ধ গেছি দে কচোন কিয় বা আহিলি মানে ৰনটো দা ভাবছিলো দুৰ্গা পূজাত জিলাপিৰ দোকান এখনে দেও নেকি পাৰা দিবা দি মই ভাবছো দোকটাই মিলি পেলাই দেও নেকি দিবা পাৰি অৱশ্যে যি লাভ হলে সমান ভাগ লম পইচাও লাগব না ভালেখিনি তোৰ আৰু গোটেই পইচাৰ অভাৱ লাগছি না এইটো নহয় মোৰো অলপ পইচাৰ অভাৱে চলি আছে বৰ্তমান এনে কিমান মান যাব কচোন বেছি নহয় দে প্ৰথম দিনাখন 5,000 টকা কৰিম নাকি সেইখিনি হলি পাৰি তই টেনচন ল'বা নালাগে বজাৰ চজাৰ যি কৰবা লাগে চব মই কৰিম তই মাত্ৰ তোৰ ভাগৰ 5,000 টকাটো দিলি হ'ল পিছন কি চেল হ'ব পিছে কোনি বানাব আৰে ভাই এই জ্বালা থাকোতে আৰু কোনি বনাবা লাগে মই কি নাজনো বনাবা কিনো কয় জিলাপি বনোৱা আৰু ক'ত শিকলি তই সিগলা শিকবা লগা বস্তু না হ'ব দে পিছে কেৱল লছ নাখালি হ'ল আৰু তোৰ ওপৰততো বিশ্বাস নহয় হৈছি সেই বুঢ়া গাহৰিৰ নামত ধেমালি পইচা খেদলি না মোৰ ৰনটো দা সেইটোতো মোৰ ভুল নাছিল না দে হ'ব দে সেইগিলা বাদ দি মই দুৰ্গা পূজাত কাপোৰ একযোৰ লৈছো পিন্ধি আহি পেলাই দেখাওঁ ৰ তোক কিনো কয় কাপোৰ চাপোৰ লৈ ৰেডি মই পিন্ধি আহি দেখাই আছো ৰ তোক যা কুকুৰে বোলে কিবা কাপোৰ লৈছি মই নলং ঘণ্টা যোৱা বছৰত হালধীয়া জেঙাটো আছে না মোৰ আৰু কি ঘণ্টা ল'ব লাগে মই ঘণ্টা এনেও 5,000 টকা ইনভেষ্ট নকৰো এই 5,000 টকাটো দি আৰম্ভ কৰি দিম লগত 1 টকা নাই হয় কেনে লাগছে জালা বেলেগ ড্ৰেছ কিনছা দেখোন তই কিনলো দে আৰু দুৰ্গা পূজাত কি ঠিক কোনোবা লগৰী পায়ো যাব পাৰো সেইকাৰণে ভাবছো অলপ চাল মাৰিয়ে যাম পাবি তোক আৰু পচন্দ নকৰব না তাকেইতো ভাই জল্দি বিয়াখন পাতবা লাগে এফালে মই পুৰা হিৰো হেন লাগছি না লাগছি পুৰা চুৰ হেন লাগছি ক'ৰ কি চুৰ হেন লগা বুলি কয় তই কৈছো দে পুৰা হিৰোইন লাগছি দে পইচাটো কি আজি দেবি নেকি দুৰ্গা পূজাক দিন আছে যা দিম যা পিছত নহয় তাৰ পৰা দোকানখন আৰম্ভ কৰি দিলে হয় মানে হয় নেকি দে হ'ব দে পিছে কালি আহিবি মোৰ মানে লগত নাই না পইচা বেংকৰ পৰা ওলাব লাগিব হয় নেকি দে হ'ব দে পিছে মই যাই থাকো দে যা এইবাৰ দুৰ্গা পূজাত আপি এটাই মোক পচন্দ কৰিলি ইমান আৰু ঘৰত এনেকে একলে থাকিম প্ৰভু আশীৰ্বাদ কৰবা অলপ মোক এইবাৰ দুৰ্গা পূজাত লগৰীটো পাই যাও বাপৰে তহঁতে কেনেকে থাকা এই জুপুৰি ঘৰটোত মই তহঁতৰ এই জুপুৰি ঘৰটোত ভালদৰে উখাই ল'ব পৰা নাই এটা ভাল ঘৰো বনাব পৰা নাই নে তহঁতে গাঁৱতনো আৰু কি ইমান দামী ঘৰ লাগে কি যে ক মানে মই 2 দিন থাকিম বুলি ভাবিছিলো কিন্তু মই নোৱাৰিম থাকিব মই কাইলৈ যাবই লাগিব একো নহয় দে অলপ এডজাষ্ট কৰিব লাগে হ'ব আৰু মই এইবোৰ ঘৰত থকা ল'ৰা নেকি তই নাজানা নেকি দে হ'ব দে এতিয়া ভাত চাতো খাব লাগে ভাত হৈছে কি বনাইছেনো এতিয়া দালি আৰু আলু ভাজাই ৰাতিকলি মাংস আনিম ইছৰাম আলু ভাজা আৰু দাইলেৰে মই ভাত খোৱা লোৱা নেকি হ'ব দে গোটেই লগত চলি ঘৰত আহিছে তোৰ আৰু গোটেই ভেজালে নকমে হ'ব দে মই এনেকুৱা গম পালে মানে আহিলেও হয় এই পাগলা
বাবু আহিলি স্কুলৰ পৰা আহিলো দে বাপৰে এইটোৱে নেকি তোৰ ভাইটি তোৰ নিচিনা দেখাতচোন একেবাৰে একে পুৰা মোৰ নিচিনাহে চবে কয় দাদা খচ্চৰটো কোনিয়ে গুৱাহাটীত দে মোৰ লগৰে হয় দাইদেৰে হয় মালটোক মোৰ ভাল লগা নাই কি কব ধৰিছে অহি চিনাকি হ নমস্কাৰ দি নমস্কাৰ খচ্চৰ কি বুলি ক'লে কিবা খচ্চৰ বুলি ক'লেচোন মোক এনে খচ্চৰ কোনে খটচৰ আৰু ইফালে মানে ডাঙৰক বেছি সন্মান কৰিলে মানে খটচৰ বুলি কয় খটচৰ আমাৰ এইফালে খটচৰ মানে সৰুৱে ডাঙৰক সন্মান কৰোতে কয় নেকি তহঁতৰ এইফালে ভাষাবোৰ কিন্তু ডেঞ্জাৰ দেই খটচৰ খচ্চৰ নমস্কাৰ দাদা নমস্কাৰ ভাইটি নমস্কাৰ তোৰ কেনে মোচন দেখোনে কি কৈছা বাবু কি মোচন স্কুলৰ পৰা আহি পাইছে না গা চা ভালকে ধুগে ভাত চাত খাব লাগে দে হ'ব দে ভাইটিৰ কথাবোৰ কিন্তু বৰ মৰম লাগে দেই মৰম নালাগিব না ভায়েক কাৰ হ'ব দে আৰু তোক একো মৰম নালাগে মৰম নহয় কাৰণে আৰু ইমান দূৰক লাগি আহিছা না মোক লগ কৰবা হ'ব দে ৰাতিলৈকে কিন্তু মাংস আনিবি হ'ব দে টেনচন নলবি আনিম তইতো চাগে গছৰ পাতে খাও আজিকালি অলপ খাওঁ কচু ৰ মাংস চাংস বাবুক গছৰ পাত খুৱাওঁতে খুৱাওঁতে তাৰো বিৰাট পাদা যাই থাকে মোৰো বিৰাট পাদা যায় সেইকাৰণে আজিকালি অলপ কমাইছো ৰ কমাবি গছৰ পাত খালে বুলি ইমান খাব লাগে নে সেইকাৰণে তোৰ কমাইছো ৰ হ'ব দে যো ভাতকেইটা খাওঁ যো কিনো খাবি ভাত দাইল আৰু আলু ভাজিৰে বল তথাপিতো খাই দিওঁ বল হেল্ল' সংগীতা চিনি পাইছ না মোক চিনি পোৱা নাই নহয় কোনে বা কৈ আছা মই জালাই কৈ আছো হা জালা জালাহে কোৱা দুৰ্গা পূজাত কিবা প্লেনিং কৰিছ না কিহৰ প্লেনিং হা মানে ভাবলো দুৰ্গা পূজাত এইবাৰ তোমাৰ লগতে ফুৰো নেকি টেনচন নলবা দুৰ্গা পূজাত জিলাপি ফ্ৰীতে খাবা পাবা কেনেকে ফ্ৰীত খাবা দুৰ্গা পূজাত জিলাপিৰ দোকান দিম না মই দোকান দিছা যদি আৰু ক'ত ফুৰবা যোৱা তুমি নহয় দোকানত ৰাখাকে চলি ৰাখিম না এটা মই সেইকাৰণে বোলো দুৰ্গা পূজাত এইবাৰ তোমাৰ লগতে ফুৰো বেয়া নাপাবা মই নোৱাৰিম দিয়া কিয় নৰো হা মোৰ বয়ফ্ৰেণ্ডে গালি পাৰব তুমি বয়ফ্ৰেণ্ড ললা নেকি হল আমাৰ 1 বছৰে হল ৰিলেশ্যন কোন হয় জানো হলি একদিন মোৰ লগতো গাৰ্লফ্ৰেণ্ড হিচাপে ফুৰবা চেণ্ডেলৰ চল লাগে না এই স্বভাৱত ধৰি তোৰ ফোন ৰিচিভ নকৰো মই সংগীতা কোন হয় দিয়া বয়ফ্ৰেণ্ডে গম নাপাই দিয়া ৰাখছা না তই কুকুৰ অসত না অসত তোৰ স্বভাৱটো কিটা ভাল না পৰা তই ফোন কৰিলি চাবি হেল্ল 1 ঘণ্টা ফোনটো কাটি দিলা আজিকালি দিনত কান্নো বয়ফ্ৰেণ্ড নাথাকব ছিলো এই লগতে অলপ ফুৰবা পাৰিম অলপ লেভেল দিলো হয় মোৰো যে এখন কপাল পাপাও কি দামী বাইক লৈছে ইয়াৰ লগত চলটো জালা কি কৈছা বহি আছা বহি আছো ৰ ক'ত যা পিছে ইয়াক অলপ গাঁওখন ফুৰে আনো ৰ তোক যে কৈছিল লগৰ গুৱাহাটীৰ পৰা ইয়ে দে হয় নেকি দে আমি যাওঁ দে দে গধূলি যাই আছো দে চিনাকি হম ভালকে হল নে তোৰ লেকচাৰ মাৰা যাব লাগে এতিয়া বল যৌ পাও ধনী ঘৰত চলি যেন পাইছো কি দামী বাইকে ঘণ্টা গধূলি চেৰাবৰ মাথাটো ইয়াত তাতে মাৰবা লাগব ৰ বেলেগ ধনী ঘৰৰ লগত চলিবা নৈছি ইও 7 ঘণ্টা গধূলা যাব লাগব দে হ'ব দে আৰু কিমান ফটো উঠাম তোক ৰচোন এতিয়ালৈকে 200টাহে ফটো উঠালি পাও 200টা ফটো কম হৈছি তোৰ দে গুৱাহাটীত চাপৰি বয় বুলি এনে মই কি ফেমাছ নেকি ঘণ্টা তোৰ এই চাপৰি গিৰিগিলাটো মোৰ ভাল নালাগে তেন্তে কি তোৰ নিচিনা ঢেকেৰি হৈ থাকিব লাগে নেকি হা দে এইবাৰ এনেকে উঠা দে উঠি আছো দে বঢ়িয়া গাঁৱত কি ছোৱালী নাই নেকি ন এজনী ছোৱালী দেখাই নাই আছে তোৰ কাৰণে কি ঘৰৰ পৰা ওলাই থাকব নেকি হয় মানে অলপ চেনি খাব পালে ভাল লাগিলে হয় আৰু দে হ'ব দে বাপা আৰে ঘৰত যাওঁ যোৱা আৰু কিমান ফটো উঠাব লাগে নালাগে ফটো উঠাব এবাৰ ঘূৰি চাচোন কি ধুনীয়া ছোৱালী দুজনী আহি আছে দুটা আমাৰ গাঁৱৰে দে ঘৰৰ ওচৰৰে একো বেয়াকে নকবি নকৌ বে মক্কেল চিনাকি হ'ম আৰু ভনিতা দেখোনে ক'ৰ পৰা আহিলি হয় নেকি তোমাৰ লগত চলি দে গুৱাহাটী চাইড দেচোন তই ভণ্টি কি নাম তোমাৰ আপোনাৰ কাণত নেউলে মুচ্ছি না কুকুৰে মুচ্ছি মাত্ৰ ভেকতে ভলিতা বুলি মাতা নুশুনলা চৰি দে বাপৰে তোমালোকৰ কিন্তু মুখ কেইখন সাংঘাতিক দেই আপি মালটোক চিনি পাইছা না তই অলপ দেখা লাগছি ৰ মোক চিনি পাইছা নাই তুমি পোৱা লাগছি ক'ৰবাত দেখা লাগছি ইনষ্টাগ্ৰামত চাপৰি বয় বুলি আছে নেকি হয় ঠিক ধৰিছা চাপৰি বয় কৰণ তুমি চিংগল আছা নে আপোনাক কিয় লাগে হয় যদি চিংগল আছে এপাক ফুৰি আহো দুটাই বাইকখনটো দেখিছাই বেছি দাম নহয় দিয়া 12 লাখ টকাৰে কিনিছো পিজো এই চাপৰি কুকুৰক দেখি মোৰ হাইট থাকবা পাৰে নাই তাকেইতো বাইকৰ দাম যিমানে নহওক মই তাতে কি কৰিব লাগে খচ্চৰটো সন্মান খেদে আৰু যেন পাইছো মই নহয় মানে ময়ো চিংগলে আছো যদি তুমি বিচাৰা মানে ৰিলেশ্যনশ্বিপলৈ যাব পাৰি গুৱাহাটীত মই চাপৰি বয় বুলি বিৰাট ফেমাছ খালি মোৰ পিছত পৰিয়ে থাকে কিন্তু আমাৰ গাঁৱৰ ৰাতি তোৰ এই চাপৰিগিৰি ভাল নাপাওঁ ইনষ্টাগ্ৰামত ভিডিঅ'ৰ মচন কেনে কৰে লেডিছৰ নিচিনা ছোৱালী কথা অলপ ভালদৰে কবি গুৱাহাটীৰ চাপৰি বা কৰণৰ কাৰণে কিমান ছোৱালী পাগল তই জাননে চেণ্ডেলৰ চল লাগে তো একদাৰো এইটো কি লগত চলিয়ে ছোৱালী কথা ভালদৰে কবি ভালকে কব লাগে কথা চালে তই মোক মাৰিলি নিঙনি পাৰে গাঁও ৰাতি চিনি পানাই তই ভালে কৈছা দে শৰ্মা একদা এইগিলা কোৰ কি চলি আনছানো গাঁৱত বেয়া বোলে চাপৰি বয় তাৰ ভিডিঅ'ৰ মচন তাৰ দেখি কেনে তাৰ দে হ'ব দে ভনিতা কাকো নকবি আৰু বেয়া কথা না লগত চলি হবা নালাগিছিল তাক চেণ্ডেলৰ কোপত তাৰ গাল ৰাঙা পেলাই দিলো হয় দে হ'ব দে বেয়া চে নাপি নিজক এনে ভাল লাগিল না মায়েৰেক জকে ফেলে হ'ব বাদ দে ঠেকেইক পাত্তা দিয়া যেন পাইছে হ'ব দে যৌ এতিয়া ঘৰত আমি চট্ট খাই মৰলি হ'ব দে বল জালা আহিছা বাহ কি দামী মাল আগত লৈ বহি আছে দেখোন ঘণ্টা চান্সতে অলপ গিলিয়ে যাওঁ ৰ জালা চিনাকি তোমাৰ নামটো মোৰ নাম সুধিব লগাতে আছা নেকি তই মোক চিনিয়ে পোৱা নাই নেকি ফেচবুক ইনষ্টাগ্ৰাম হিলাই দি থাকো মই বেছি এইগিলাখান নাচাং না তই কি মোকে লৰা বে চাপৰি বয় কৰণক কোনে চিনি নোপোৱা মানুহ আছে চাপৰি বয় কৰণ তই মোকে চিনি নাপাও চলিয়ে ঘণ্টা নিজৰ নামৰ আগত চাপৰি বুলি কয় খাও নে নাখাও এইটো তই এইটো আৰু বেয়া পাম না মই পিছে খুলচোন বটলটো তই ঠিক আছে খুলি আছো কিন্তু খোলাই নাযায় দেখোন ঠেকেৰি জীৱনত খাই পাইছ নে এনেকুৱা মাল বটলে খুলিব
কৰিব নাজানে কি মক্কেল বে তই ঘণ্টা কি কলক দেখোন এই নহয় গাঁৱত আৰু সেইটোৱে খাই থাকো না আৰু এইগিলাখান আমাৰ কিনা নাযায় না এইবোৰে খাবি আৰু ফকতীয়া যে দে মোক দে এইটো ল দে একে দাঁতত লগাই লৈ পেলাই খোলে বুজিলি বুজলো দে পিছে ঢেকেৰি তোৰ নাম কি মোৰ নাম জালা বোলে কিবা নাম জালা কোনে দিলেও তোক এইটো নাম আটাই দিছে কি যে হব মানে যে মক্কেল গাঁৱত আহিলো মানে মই ভালে পিছে ইয়াৰ কথা তই বেয়া নাপাবি ইয়াৰ কথা গিলা হেনে হেনে দে নাপাও দে ঢেকেৰি ল খা দি ঘণ্টা মাল খাবা এন কচ্ছা আৰু বেছি কথা শুনে দিলাক ঘণ্টা তথাপিতো উপায় নাই চেৰাপটো দেখা পিছত নাখাকে থাকবা নোৱাৰো না হ'ব দে ভেকৰে লগ যিহেতু একো নহয় দে কিবা এটা কৈছে ল এইটো জনমত খাই পাইছিলি নে এইটো তোৰ দেখোন আমাৰ গাঁৱত এইগিলাখান নাপায় হ'ব দে কৰণ কৈছি দেখোন আমাৰ ইয়াতে নাপায় এইগিলা মক্কেল কালি মোৰ বাইকখন ধুই দিবিচোন আহি পেলাই তই টেনচন নলবি কালিও তোক এনেকুৱা মাল খুৱাই দিম তই কি কথা পাতি মক্কেল গে চানো তই মোক চাকৰ পাইছা তোৰ যে মই বাইক ধুই দিম তই কেনেকুৱা কৰচোন তই এখন ধুই দিলে কমচে কম তই 12 লাখ টকীয়া বাইকখনতো লাৰিব পাৰিবি ন এইটো বটল খাই আছো যে এইটোৰ দাম কিমান জানা নাই 2000 টকা কালিও খাব পাবি তোৰ কাৰণেতো ভালে হয় ন চাবি দে ভেকো কিন্তু দে তোৰ কাৰণে কিন্তু একো নাই মই তোৰ কথা পাতি মক্কেল ঢেকেৰি গিলা মাৰি আছে একো নহয় দে কওঁতে কি হ'ল তোৰ কথা ষ্টাইল গিলা হেনে ইয়াক চিনিবা নাই বহুত ধনী ঘৰত চলি একৰ কোটি টকাৰ সম্পত্তি আছে তাৰ তইও মোক এনেকে কলি কম ই যে আহিছি যে আমাৰ ঘৰত ইমান ধনী ঘৰত চলটো হৈ ফেলে দে হ'ব দে খং কৰিব নালাগে কালি আহি যাবি বাইকখন ধুই দিবি মোৰ তোৰ চাকৰ ভেকন আছে ভেকো ধুই দিব দে কিবা পাৰো ধুই ফেলে তাতে তোৰ কি হয় ধুই থাকবি ভাল ভাবি চিনাকি হবা আহিলো সি অসন্মানৰ ওপৰত অসন্মান কৰি আছে হ'ব দে তই চেৰাপটো খাবা কাৰণে আহিছা দে মক্কেল বনা বে দেখি কিবা মোৰ হাঁহি উঠিছে তোৰ এই হাঁহি যদি মই পকাৰে দিও ল'বা নোৱাৰো মোৰ নাম জালা নহয় জালা তই ভেকো টকো চাই ল'ম তাই ঘণ্টা কৰবি তই বেছি ইনচাল দিলা কুকুৰে মোক তোৰ এইবোৰ কৰ কি মক্কেল ফ্ৰেণ্ড বে দেখিয়ে মোৰ হাঁহি উঠিছে বাদ দি গিলা অলপ মুখ খোজে লাভ নাই দে মায়েৰক মাংসটো ধুনীয়াকে বনাব দিবি দে হ'ব দে নাপাবি আৰু তাৰ কাৰণে নাপাও দে